আজি আপোনালোকে দেখা পাইছে আমি আজি অসম জাতীয় পৰিষদত যোগদান কৰিছো। আমাৰ সন্মানীয় সভাপতি বক্তব্য ৰাখিছে। আমি বিন্যা গান্ধী সমষ্টিখন AIUDFৰ কবলৰ পৰা মুক্ত কৰাবৰ কাৰণে AIUDFৰ নমিনী ৰাজৰ পৰা মুক্ত কৰাবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছো। আমি আশাবাদী আপোনালোকে চাব এইবাৰ বিন্যা গান্ধী সমষ্টি চাচাৰ দল চিৰ বিদায় হ'ব। চাচাৰ দল বিদায় হোৱাৰ কাৰণে আমাৰ ৰঞ্জিত গগৈ ডাঙৰীয়াই কৈছেই আমাৰ মিত্ৰতাটো হৈছেই কংগ্ৰেছী বন্ধুসকলৰ লগত একেলগ হৈ কান্ধে কান্ধ মিলাই হাতে হাত মিলাই আমি আমাৰ অনাগত দিনত এইখন সমষ্টিৰ পৰা চাচাক চিৰ বিদায় দিম। গতিকে সমষ্টিখন বৰবাদ কৰি দিছে চাচাৰ সমৰ্থক যিসকল নমিনী আছে, প্ৰতিনিধি আছে, ইয়াৰ দ্বাৰা 25 কোটি টকাৰ দুৰ্নীতি হৈছে। আজিলৈকে বিধায়কে 25 কোটি টকাৰ দুৰ্নীতিৰ কোনো মাত এষাৰ মাতিব পৰা নাই। আজি আহি পেলাই তেওঁ পুৰণা এই কংগ্ৰেছৰ তাৰপিছত যিবিলাক দলং নিৰ্মাণ হৈছিলে, যিটো ৰাজবাৰী দলং হয়, সেই দলঙত এতিয়া এচিভমেণ্ট ল'ব বিচাৰিছে। দলংখন নিৰ্মাণ হোৱাৰে 4 বছৰ 5 বছৰ উকলিল, এতিয়া আহি পেলাই কৰি আছে। এনেকুৱা মানে এজন বিধায়ক মানে যে বিলাতী বিধায়ক, এনেকে এজন বিলাতী বিধায়ক আমাৰ বিন্যা গান্ধীৰ মানুহে খাইছে। আজিকালি এই যে বিলাতী বগৰী যে থাকে, বিলাতী বগৰী খাওঁতে আগতে ভাল আছিলে আৰু মানুহে ভাবিছিলে যে বোধহয় আমি বিলাতী বগৰীৰ নিচিনা বিলাতী বিধায়ক খাই ভাল পাম। বিলাতী বগৰীটো খাই মানুহ এটা মুখত তিতা লগা ধৰিছে। গতিকে এতিয়া বিলাতী বগৰী মানুহে এইবাৰ নাখায়। এতিয়া লোকেল বস্তু পিনে মানুহৰ আহিছে চালানী আৰু বিন্যা গান্ধীত নচলে। মই আশাবাদী আজিৰ সভাই আমাৰ বিন্যা গান্ধীৰ ৰাজনীতি এটা প্ৰভাৱ পেলাব আৰু অনাগত দিনত আপোনালোকে চাব বিন্যা গান্ধী সমষ্টিত অসম জাতীয় পৰিষদ দলৰ পতাকা ইয়াতে হ'ব। আৰু যদি আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা বিন্যা গান্ধী সমষ্টিত প্ৰাৰ্থী থাকে, তেতিয়াহ'লে ইয়াত চাচাৰ দল চিৰ বিদায় হ'ব। আৰু যদি কংগ্ৰেছৰো প্ৰাৰ্থী থাকে, তাৰ পাছতো চাচাৰ দল আমি মিত্ৰজোঁটত যিহেতু আছো, আমি আছো, এই সংকল্প আমি লৈছো। আমি চাচাৰ দলক আমি বিদায় দিবই লাগিব। বিন্যা গান্ধীৰ পৰা UDF মুক্ত বিন্যা গান্ধী এখন সুস্থ সবল বিন্যা গান্ধী গঠন কৰাৰ স্বাৰ্থত আমি AIUDF দল চাচাৰ দল বিদায় কৰিব লাগিব। নমিনীবিলাকক গোটেইকেইটাক ইলেকশ্যনৰ পাছত জেলত ভৰাব লাগিব। ইমান বেছি দুৰ্নীতি কৰিছে, এই দুৰ্নীতিবিলাক 25 কোটি টকাৰ দুৰ্নীতি উদ্ধাৰ কৰিবৰ কাৰণে যদি মাটিৰ গাঁততো সোমাই যায়, পাতালত যায়, আমাৰ কৰ্মস্থান মছজিদ ঈদগাহত টকা পাতালৰ পৰা ওলাই আহি পেলাই টকা উদ্ধাৰ কৰি দিব লাগিব। সেইখিনি ক'ম মই। ধন্যবাদ।